ভেৰগাঁৱত নীল বিপ্লৱৰ প্ৰয়াস বডোফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ মাছৰ পোনা আৰু খাদ্য বিতৰণ ৩২ নম্বৰ ভেৰগাঁও বিটিচি পৰিষদীয় সমষ্টিত যথেষ্ট সংখ্যক মৎস্যপালক আছে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ আৱশ্যকতা আছে সেয়েহে এইবাৰ বডোফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ সৌজন্যত 2 কেজিকৈ মাছৰ পোনাৰ লগতে খাদ্যৰো বিনামূলীয়াকৈ যোগানৰ ব্যৱস্থা কৰা হৈছে এই মন্তব্য বিটিআৰৰ ইএম দাওবৈচা বড়োৰ খাগ্ৰাবাৰীস্থিত আঞ্চলিক বাথৌ মন্দিৰ প্ৰাংগণত তথা বাথৌ মন্দিৰৰ চৌপাশৰ বৃহৎ পুখুৰীত গংগা পূজাৰ এক মাংগলিক অনুষ্ঠানেৰে মাছৰ পোনা মেলা শুভাৰম্ভণি কৰি এই মন্তব্য কৰে দাওবৈচা বড়োৱে বডোফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ ব্ৰেণ্ড এম্বেচাডৰ অভিনেতা নয়ন নীলিম বৰুৱা মিছনৰ সদস্য সচিব পিকে হাজৰিকাই সহযোগ কৰা অনুষ্ঠানত ইএম দাওবৈচা বড়োৱে কয় যে ৰেইনবোৰ ৰং যেনেকৈ হাতোতা তেনেকৈ আমিও আমাৰ পিছপৰা ভেৰগাঁও সমষ্টিখনৰ ৰাইজক অৰ্থনৈতিক দিশত আগুৱাই নিবলৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিছোঁ এই ভেৰগাঁও অঞ্চলখন যদিও সৰ্বাধিকতে পিছপৰা তথাপি পৰৱৰ্তী সময়ত এই অঞ্চলটোক বিটিআৰৰ সকলোতকৈ সুন্দৰ আৰু উন্নত সমষ্টি হিচাপে গঢ় দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে কৃষি বাটপথ ব্যৱসায় স্বাস্থ্য আদি দিশত কিদৰে পুৰুষ মহিলাসকলে উন্নত কৰিব পাৰে তাৰ বাস্তৱমুখী আঁচনি লৈ কাম কৰিছোঁ লগতে ভেৰগাঁও সমষ্টিত ভেৰগাঁও ডিমাকুছী আৰু খাগ্ৰাবাৰীত 3টা বৃহৎ ট্ৰাইবেল এম্পৰিয়ামৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে মাছৰ পোনা আৰু খাদ্য বিতৰণ অনুষ্ঠানত ৰেইনবো মিছনৰ ষ্টেক হোল্ডাৰৰ উপৰিও UPPL দলৰ জিলা ব্লক প্ৰাইমেৰী আদিৰ কেইবাগৰাকীও দলীয় নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে লগতে 300তকৈ অধিক মৎস্য পালক হিতাধিকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে উক্ত খাগ্ৰাবাৰী বাথৌ মন্দিৰৰ চৌহদখন পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ আঁচনি তৈয়াৰ কৰি কাম কৰি থকা পৰিলক্ষিত হৈছে আৰু উক্ত মন্দিৰৰ পুখুৰীত বিনোদনৰ বাবে 4খনকৈ পেডেল নাও মুকলি কৰা হয় মিছনৰ আজি যি প্ৰথম কাৰ্যসূচী ব্লু ৰিভলিউশ্যনৰ যি অনুষ্ঠান সঁচাকৈ খুব আতুমটুকীয়াকৈ কৰিছে আৰু ভাল লাগিছে বিশেষকৈ এই অনুষ্ঠানটোৰ এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে গতিকে কিদৰে ইয়াক আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰি আমি বৃহত্তৰ বিটিআৰৰ ৰাইজৰ কাৰণে যাতে কাম কৰিব পাৰোঁ আৰু লগতে বহু বছৰ আগতে প্ৰায় 10-15 বছৰ আগতে এইফালেৰে গৈছিলোঁ ওদালগুৰিলৈ আজি সেই ৰাস্তা আৰু আজিৰ ৰাস্তা বহুত আকাশ পাতালৰ ডিফাৰেঞ্চ গতিকে ভাল লাগিছে গতিকে আমাৰ বৃহত্তৰ বিটিআৰত বসবাস কৰা যিমানবিলাক জাতি জনগোষ্ঠী ভাষা ভাষী লোক আছে প্ৰত্যেকৰ যি ইচ্ছা আৰু মৰম যাতে সদায় এনেদৰে থাকক আগন্তুক দিনতো আৰু সদায় আগতেও আমি একেলগে আছিলোঁ আৰু অনাগত দিনতো একেলগে থাকিম গতিকে আৰু এই যি মিছনৰ যিটো ৰেইনবো ৰিভলিউশ্যন যদি ৰামধেনুৰ 7টা ৰঙীয়ে গতিকে বড়োলেণ্ডবাসীৰ ৰাইজক ৰঙীন কৰি তোলক আগন্তুক দিনত আচলতে এটা খুব ভাল শুভ লক্ষণ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কাৰ্যসূচীলৈ আহি ফালে প্ৰচাৰ কৰাৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে আজি আমি খুব আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলটো এটা খেতিৰ জৰিয়তে জীয়াই থকা এটা অঞ্চল হয় যে ইয়াত আমি ধান খেতি কৰা হয় গাহৰি পালন কৰা হয় মুৰ্গী পালন কৰা হয় ছাগলী পালন কৰা হয় আৰু তামোল বাগানেই হওক কমলা বাগানেই হওক যিকোনো ইয়াত খেতি কৰি পেলাই জীয়াই থকা এই অঞ্চলটো হয় গতিকে এই আজি খাগ্ৰাবাৰী বাথৌ মন্দিৰ আশ্ৰমত বা বাথৌ আশ্ৰমত মানে খুব সুন্দৰকৈ এটা কাৰ্যসূচী লৈছে বডোফা ৰেইনবো ৰিভলিউশ্যন মিছনৰ দ্বাৰা তথা আমাৰ বিটিআৰৰ EMC দাওবৈচা বড়ো ডাঙৰীয়াৰ অহৰহ প্ৰচেষ্টাত বহুখিনি উন্নয়নমূলক কাম কৰাৰ লগতে মাছৰ পোনা আজি দিয়া এটা কাৰ্যসূচী লোৱা হৈছে আজি ইয়াত 3 লাখতকৈও অধিক মাছৰ পোনা ইয়াত অনা হৈছে গতিকে মাছৰ পোনা বুলি ক'লে যে সৰু সৰুটো নহয় 2 আঙুলি 3 আঙুলি বহুত ডাঙৰ ডাঙৰ গতিকে এজন বেনিফিচিয়াৰীক 1000তকৈও অধিক মানে দিয়া ব্যৱস্থা কৰা হৈছে আজি বহুতখিনি মানুহ ইয়াতে আহিছে নিবলৈ অহাকালিও দিয়া হ'ব পৰহিও দিয়া হ'ব গতিকে আমি আশা ৰাখিছোঁ এই মাছৰ পোনা আমি দিয়াৰ লগতে যিসকল বেনিফিচিয়াৰীয়ে পাইছে ইয়াৰ লগত কিবা এটা স্বাৱলম্বী হ'ব পাৰিব আৰু মাছ বা তথা মীন পালকসকলক এটা মানে উৎসাহ দিয়া এটা কাৰ্যসূচী বুলি মই ভাবোঁ গতিকে আজি বহু ব্যক্তিয়ে মাছৰ পোনা দিব নোৱাৰাও ব্যক্তি আছে গতিকে আজি
মানে সহজভাৱে এইটো পাবলৈ সক্ষম হৈছে আমাৰ বিটিআৰৰ EM শ্ৰীযুত ডাবৈচা বড়ো ডাঙৰৰ নেতৃত্বত এইখিনি কৰা হৈছে আৰু আজি এই বাথৌ আশ্ৰমত লোৱা এটা কাৰণ আছে ইয়াত সাৰাউণ্ডিং এটা পুখুৰী আছে সেইটো আমাৰ EM ডাঙৰীয়াৰ নেতৃত্বত বডোফা ৰেইনবো ৰিভলিউশ্যন মিছন NGOৰ দ্বাৰা সেইটো সাৰাউণ্ডিং খালটো বা পুখুৰীটো ধুনীয়াকৈ সুন্দৰকৈ JCB লগাই পকলেন লগাই ধুনীয়াকৈ খান্দি পালে আৰু ধুনীয়া পৰিৱেশ এটা বনাই দিলে এতিয়া পানী ধুনীয়াকৈ হ'ল এতিয়া এই পানীত আজি এটা প্ৰকৃতিৰ নিয়মমতে পূজা চূজা কৰি পালে ইয়াত আজি প্ৰথম মাছটো এৰি দিয়া হ'ল আৰু মাছৰ খাদ্যও দিয়া হৈছে আজি এই কাৰ্যসূচীৰ জৰিয়তে মাছৰ খাদ্যও দিয়া হৈছে গতিকে বহুতখিনি আমাৰ এই ৰেইনবো ৰিভলিউশ্যন মিছনৰ দ্বাৰা এই কামটো কৰিবলৈ আগবাঢ়ি আহিছে তো উদ্বোধনটো আমাৰ বিটিআৰৰ EM শ্ৰীযুত ডাবৈচা বড়ো ডাঙৰীয়া তেখেতে উদ্বোধন কৰিছে আৰু তাৰ লগতে আমাৰ মুখ্য অতিথি হিচাপে আছে আমাৰ সন্মানীয় অসমৰ অভিনেতা সকলোৰে পৰিচিত আমাৰ নয়ন নীলিম ছাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছিলে আৰু লগতে ইয়াত আমাৰ ভেৰগাঁও সাব ডিভিজনৰ SDPO দুৰ্গা কিংকুৰ শৰ্মা ছাৰ ডাঙৰীয়া উপস্থিত আছিলে ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ ইনচাৰ্জ BDO যাদৱ কলিতা ছাৰ তেখেতো আছিলে আৰু লগতে আমাৰ ভবৰা ছাৰ IFS অফিচাৰ তেখেত সন্মানীয় তেখেতে আছিলে আৰু লগতে আমাৰ বহুকেইজন মানে এপছৰ নেতৃত্ব দিয়া নেতাসকল ইয়াতে উপস্থিত আছিলে বহুত সমাজসেৱক তেওঁলোকে উপস্থিত আছিলে তেওঁলোকৰ উপস্থিতিত আজি এই কাৰ্যসূচীটো সফল কৰা হৈছে বিশেষকৈ 32 নং ভেৰগাঁও সমষ্টিত যিসকলে মৎস্যপালক তেখেতসকলক আমি মাছ পোনা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ খাগৰাবাৰী বাথৌ আশ্ৰমৰ পৰা সৰ্বমুঠ আমি 300 গৰাকী মৎস্যপালকক মাছ পোনা আমি যোগান ধৰিম আজি প্ৰথম ফেজত আমি 100 গৰাকী আৰু অহাকালি ঠিক তেনেকুৱা 3 দিনত আমি 300 গৰাকী মৎস্যপালকক আমি 1000কে মাছ পোনা আমি তেখেতসকলক যোগান ধৰিম আৰু অহা জুলাই মাহত আমি আৰু 200 গৰাকী ব্যক্তিক আমি অৰ্থাৎ মৎস্যপালকক আমি মাছ পোনা যোগান ধৰা হ'ব মাছ পোনাৰ লগত আমি মাছৰ খাদ্যও আমি দিয়া হৈছে 20 কেজিকে এজন বেনিফিচিয়াৰীক আশা ৰাখিছোঁ আমাৰ 32 নং ভেৰগাঁও সমষ্টি লগতে আমাৰ লগত লাগি থকা খৈৰাবাৰী সমষ্টি তেখেতসকলকো আমি সামাজিকভাৱে যিসকলৰ ডাঙৰ ডাঙৰ পুখুৰী আছে তেখেতসকলকো আমি মাছ পোনাটো যোগান ধৰিছোঁ মাছ খাদ্য গতিকে আশা ৰাখিছোঁ তেওঁলোকে অকণমান হ'লেও সকাহ পাব ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম